অসম জাতীয় বিদ্যালয়ত মঙলবাৰৰ পৰা আৰম্ভ হয় বাৰ্ষিক খেল-ধেমালি অনুষ্ঠান। বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ক্ৰিকেট প্ৰশিক্ষক নবাব আলীয়ে। অহা 10 জানুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত আজি প্ৰথম দিনা অনুষ্ঠিত হয় মাৰ্চ পাষ্ট প্ৰতিযোগিতা। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বহুকেইটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ঘনশ্যাম মেধিয়ে। হয়, আমি এইটো আমাৰ নিয়মীয়া কাৰ্যসূচী এটা বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতা। বিদ্যালয় সপ্তাহৰে এটা অংশ। আমি বিদ্যালয় সপ্তাহটো দুটা অংশত ভাগ কৰোঁ। এটা হৈছে সাংস্কৃতিক প্ৰতিযোগিতা আৰু এটা হৈছে ক্ৰীড়া প্ৰতিযোগিতা। গতিকে এই সময়টোত ক্ৰীড়া প্ৰতিযোগিতা হয়, আমাৰ 4 দিন ধৰি চলিব। আৰু প্ৰথমতে আমি ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগিতা হৈছে মাৰ্চ পাষ্ট প্ৰতিযোগিতা। ইয়াত আমাৰ কেইবাটাও দলে অংশগ্ৰহণ কৰিছে আৰু এই মাৰ্চ পাষ্ট প্ৰতিযোগিতাৰ অভিবাদন গ্ৰহণ কৰাৰ কাৰণে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ সকলোৰে শ্ৰদ্ধাৰ ক্ৰিকেট কোচ নবাব আলী ডাঙৰীয়া। তেখেত আহিছে, এইটো আমাৰ কাৰণে খুব গৰ্বৰ কথা। আমি আজি খুব অনুপ্ৰাণিত হৈছোঁ তেখেতৰ উপস্থিতিত। গতিকে এতিয়া আজিৰ পিছতে আমাৰ শিক্ষাৰ্থীসকল হয়, এইটো 10 তাৰিখলৈ হ'ব। 10 তাৰিখে হ'ব। আজিৰ পৰাই আমাৰ খেল-ধেমালি বাকী প্ৰতিযোগিতাবিলাক হ'ব আৰু গোটেই বহুত ইভেণ্ট দৌৰা, দীঘল জাম্প, লং জাম্প এনেকৈ আৰু যিবিলাক আমাৰ ইনডোৰ গেমছ সেইবিলাকৰো প্ৰতিযোগিতা হ'ব আৰু 10 তাৰিখে এই প্ৰতিযোগিতা শেষ হ'ব আৰু তাত প্ৰায় সকলো ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰে।